উলুবাৰীত থুৰিবাৰী সমষ্টিত প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি চিৰাং জিলাৰ BC-19 থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত উলুবাৰীত বিজেপি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকূল বতৰ বৰষুণৰ মাজতে চিৰাং জিলা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তথা BCৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ সমৰ্থনত নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সভাত প্ৰাৰ্থী অজয় কুমাৰ ৰায় মন্ত্ৰী কৌশিক ৰয় কৃষ্ণেন্দু পাল কমতাপুৰ ছাত্ৰাকিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস বিটাৰ উপাধ্যক্ষ অভিৰাম মহানায়ক চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে আজি মোৰ 4খন মিটিং আছিলে 4খনতে বৰষুণে আছিলে বনৰগাঁও চৰাইবিল 13 চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী উলুবাৰী সকলো জায়গাতে বৰষুণ কিন্তু বৰষুণৰ মাজতো মিটিঙত চবেই আহিছে ৰাইজে বিজেপিক এবাৰ ভোট দিব চক আপোনালোকে মাত্ৰ কেইদিনমান ৰখক BTCৰ ইলেকশ্যনৰ পিছতে SITৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে এইটো আজি যেনেকৈ দেখি আছে এগৰাকী ACS অফিচাৰৰ ঘৰত ৰেইড হৈছে 1 কোটি টকা উদ্ধাৰ হৈছে গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে দাৱাই পৰি থাকিব এই VCDCৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে VCDCত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি VCDCবোৰ বনাব লাগিব কোনে চক দেৱব্ৰত শইকীয়াই BTC বুজি নাপায় ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে জ্বলোৱা জুইকুৰা কোনে নুমুৱালে তেওঁলোকৰ কাৰণে টকাৰ ভাগ অমুকৰ ভাগ এই শব্দবিলাকেই ঠিক আছে কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ BTCত বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে BTCত এতিয়া উন্নতি আৰু বিকাশো আনিব কৈ আছোঁ কথাখিনি এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰিব লাগিব এবাৰ বিজেপিৰ চৰকাৰ আহিলে নিজে নিজে এইবিলাক ঠিক হৈ যাব চক BTC বিধানসভাৰ ইলেকশ্যন নহয় বা MP ইলেকশ্যনো নহয় BTC আমাৰ নিজৰ ইলেকশ্যন এটা গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই স্পিকাৰে নিজে যি ভাবে সেইটোৱে ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই যদি বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন হয় স্পিকাৰে কেম্পেইন নকৰে কিন্তু এইটো যিহেতু BTCৰ ইলেকশ্যন কোনো নিয়ম নাই যোনে যেনেকৈ ভাল পায় ইমান মানুহ কি বিচাৰি আছে ইমান বৰষুণতো ইমান ৰাইজ থিয় হৈ আছে এইবিলাকতো BTCৰে মানুহ বাহিৰৰ মানুহতো নহয় অলপ ঘূৰি লওঁ এতিয়াই ক'ব দিগদাৰী হৈ থাকিবতো অলপ লাষ্টৰ ফালে ক'ম